আল্লাহর রহমত পিতৃমাতৃ দোয়া দ্বিতীয় সন্তান হব চিকিৎসক রহমত আছে দ্বিতীয়ত মাক দেউতাকৰ দোয়া আছে টিচাৰসকলৰ সহযোগিতা আছে আৰু নিজৰ মেহনতটো আছে নদীৰ বুকুত চাহ গ'ল ঘৰৰ ভেটি কিন্তু সন্তানে গঢ়িলে জীৱনৰ ভেটি মোবাৰক হুছেইনৰ এখন সৰু দোকান কিন্তু তেওঁৰ সপোন আছিল সন্তানক উচ্চ শিক্ষা প্ৰদান কৰা আৰু চিকিৎসক বনোৱা আজি সেই সপোন এটা এটাকৈ পূৰণ হ'ল মোৰ নাম মোবাৰক হুছেইন মই 94 গ্ৰেজুৱেট সঁচাকৈ গৌৰৱৰ বিষয় মোৰ বাবে এইটো বিশেষ গৌৰৱ তাৰ কাৰণ মোৰ যেটো এইম আছিল মই মানে এতিয়া সাকসেস মোৰ ল'ৰা ছোৱালী চাৰিজন এজন MBBS ডক্টৰ হ'ল এইটো হ'ল সৰু ফাৰহান মাহৰুফ এইবাৰ কোৱালিফাই হ'ল আৰু মাজু ল'ৰা যেটো এইটো BSc কৰি আছে গোৱালপাৰা কলেজত আৰু ছোৱালীজনী সৰু 9ত পঢ়ি আছে এইটো শংকৰাজান জাতীয় বিদ্যালয়ত পঢ়ি আছে ডাঙৰ পুত্ৰ ফাহিম মাহিউদ্দিন MBBS চিকিৎসক এইবেলি মোবাৰক হুছেইনৰ দ্বিতীয় পুত্ৰ ফাৰহানেও কোনো ধৰণৰ কোচিং নকৰাকৈ সৰ্বভাৰতীয় নীট পৰীক্ষাত 556 নম্বৰ লাভ কৰি উজ্বলি উঠিল মোৰ নাম ফাৰহান মাহৰুফ মোৰ দেউতাকৰ নাম মোবাৰক হুছেইন আৰু মই ফকিৰগঞ্জ অঞ্চলৰ বাসিন্দা হওঁ আগতে আমাৰ ঘৰ ইয়াতে আছিল মই ইয়াতে পাৰ্মানেন্ট বেলেগ হয় কিন্তু টেম্পৰাৰী ভাবে আমালকে ইয়াৰে বাসিন্দা হ'ব পাৰ্চেন্টাইল হিচাপে দেখিবলৈ গ'লে 99.54 আহিছে আৰু নম্বৰ হিচাপে দেখিবলৈ 556 নম্বৰ আহিছে ৰেংক আহিছে সৰ্বভাৰতীয় ৰেংক আছে 9682 ৰেংক আহিছে মই আজমল সুপাৰপুটিৰ পৰা পঢ়া শুনা কৰিছোঁ মোৰ দেউতা এতিয়া ঘৰতে সৰু এটা দোকান দি পৰিয়ালক পোহপাল দি আছে আৰু হেইটোই কৰি আছে এতিয়ালৈকে সাফল্যৰ ক্ৰেডিটটো সকলোৱে আছে আল্লাহৰ ৰহমত আছে দ্বিতীয়ত মাক দেউতাকৰ দোয়া আছে টিচাৰসকলৰ সহযোগিতা আছে আৰু নিজৰ মেহনতটো আছে সকলোবিলাক একেলগে মিলি এতিয়া মোৰ উত্তীৰ্ণ হোৱাৰ কাৰণ সকলোবিলাকেই হয় মই এইটোৱে ক'ম যে নিজৰ যেটো এম আছে আৰু সেই এমক লক্ষ্য কৰি ভালকৈ পঢ়া শুনা কৰিব লাগিব আৰু নিজৰ এমটো স্থিৰ কৰিব লাগিব যে মই এইটো কৰিমেই আৰু এনেকৈ পঢ়িব লাগিব যাতে মোৰ এইটো প্লানটো সাকসেস হয় আৰু মই যাতে নিজৰ এমটো কমপ্লিট কৰিব পাৰে তাৰ কাৰণে ভালকৈ ষ্টাডি কৰিব লাগিব আৰু ভালকৈ পঢ়া শুনা কৰিব লাগিব তাতে পঢ়া শুনাৰ মানে সকলে একেলগে পঢ়া শুনা কৰিছিলোঁ তাতে মোটামুটি 10 ঘণ্টামান তো পঢ়া হৈ গৈছে সেলফ ষ্টাডি 10 ঘণ্টামান হৈ গৈছে সাউথ সালমাৰাৰ ফকিৰগঞ্জৰ জামাদাৰহাট মাটি ফাটাগাঁৱৰ মোবাৰক হুছেইনৰ দুই সন্তান হ'ব চিকিৎসক শুভেচ্ছা থাকিল তেওঁৰ লগতে তেওঁৰ পুত্ৰলৈও সৰু ভাইটি এবাৰ হাই সেকেন্ডাৰী পাছ কৰিছে আৰু লগতে নীট 2025 যোনটা আণ্ডাৰ গ্ৰেজুৱেট এক্সাম হয় সেইটো দিছিলে ফাৰ্ষ্ট চান্সতে এবাৰ কোৱালিফাই কৰিছে আশা ৰাখিছোঁ GMC পাব লাগে 556 নম্বৰ লাভ কৰিছে আৰু লগতে অল ইণ্ডিয়া ৰেংক আপোনাৰ 9600 সামথিং আহিছে আশা ৰাখিছোঁ ভালে মই 2019ত MBBS পাইছিলোঁ আৰু এতিয়া মই এজ এ মেডিকেল অফিচাৰ হিচাপে আমাৰ ইয়াতে PHC এখনত চাকৰি কৰি আছোঁ যেহেতু আমাৰ এৰিয়াটো নদী ভাঙা এৰিয়া সবে গম পায় আৰু আমাৰ পৰিয়ালৰ যোনটো ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল নহয় পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ কিবা ফাইনেন্সিয়েল হেৰিটো আছিলে বাৰু কিন্তু আমি যিমান পাৰিছিলোঁ পঢ়িছিলোঁ আৰু মই শংকৰাজান জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ ক্লাছ 10 লৈকে আৰু ভাইটিও তাতে পঢ়িছিলে তাৰপিছত মই HS হাই সেকেন্ডাৰী ক্লাছ 11 আৰু 12 আজমল সুপাৰপুটি হোজাইত পঢ়িছিলোঁ তাতে এক বছৰ কোচিং লৈছিলোঁ মই তাৰ পৰা 2019ত মই নীট UG ক্লিয়াৰ কৰি ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ যোনটো বৰপেটাত আছে তাতে MBBS পাইছিলোঁ আৰু তাৰ পৰা মই এইবাৰ পাছ কৰি এতিয়া এজ এ মেডিকেল অফিচাৰ মই চাকৰি কৰি আছোঁ যিমানখিনি দিছে আল্লাহ সেইখিনি আৰু কষ্টৰ মাধ্যমে কষ্টটো হৈছিলে বাৰু দেউতাই বহুত কষ্ট কৰিছে দেউতাই আগত খেতি মাটি কৰিছিলে এতিয়াতো বাৰু সেইবোৰ নদীত গৈছে নাই আৰু এতিয়া ঘৰতে সৰু এটা দোকান কৰে এতিয়া এইটো দি পেলাই পৰিয়ালটো পোহপাল দি আছে অঞ্চলৰ বাবে এতিয়া গৰাখহনীয়াটো প্ৰতিৰোধ হ'ব লাগে আমাৰ যোনবোৰ জনপ্ৰতিনিধি আছে তেওঁলোকক অনুৰোধ জনাম তেওঁলোকে যাতে যে আমাৰ গৰাখহনীয়া যিমানখিনি ৰাইজৰ যিমান ক্ষতিসাধন হৈছে সেইবোৰ যদি কিবা এটা কৰিব পাৰে ভাল আছিলে মই আশা ৰাখিছোঁ আমাৰ গৰাখহনীয়া অঞ্চলৰ মানুহক যিমানখিনি পাৰোঁ মই সাহায্য আগবঢ়াম আৰু নিউজ ডেস্ক টাইপিং